জাৰগাঁৱত প্ৰগতি সংঘৰ উদ্যোগত ফুটবল টুৰ্ণামেণ্ট আৰম্ভ। খৈৰাবাৰীৰ জাৰগাঁও প্ৰগতি সংঘৰ উদ্যোগত জাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত শনিবাৰৰ পৰা প্ৰয়াত ৰামেশ্বৰ শৰ্মা, নজল চহৰীয়া, ভদ্ৰকান্ত শইকীয়া, বাবুলাল চৌধুৰী আৰু বানেশ্বৰ ডেকাৰ সোঁৱৰণত ফুটবল টুৰ্ণামেণ্টখন শুভাৰম্ভ কৰা হয়। খাগ্ৰাবাৰী চিফুং FC বনাম খৈৰাবাৰী অংখ্ৰেমা FCৰ মাজত অনুষ্ঠিত উদ্বোধনী খেলখন কিক অফ কৰি উদ্বোধন কৰে বিটিচিৰ খৈৰাবাৰী সমষ্টিৰ পাৰিষদ ভৱেন্দ্ৰ বড়োই। শিক্ষা দীক্ষা নাই তেওঁলোকে কিন্তু আজি যিসকল ব্যক্তি ভাল খেলি নেশ্যনেল খেল হ'ব পাৰিছে তেওঁলোকে আজি ক'ৰবাত ন ক'ৰবাত তেওঁলোকক ভাল এটা চাকৰি দিছে। এতিয়া হিমা দাসৰ কথাই কওঁ, হিমা দাসটো ক'বলৈ গ'লে খেলখন অৰ্থাৎ খেল হোৱাৰ পিছতেই আমি লছ ইউনাইটেড চাৰগাঁও গতিকে দুয়োটা দলৰ খেলুৱৈসকলকো আমি সাজু দিবলৈ অনুৰোধ জনাইছোঁ। আৰু মণি বড়ো, চিমাংসা বড়ো আৰু মেণ্ট বড়ো ডাঙৰীয়াই নিৰ্ধাৰিত সময়ত কোনোটো দলে গ'ল স্ক'ৰ কৰিবলৈ সক্ষম নোহোৱা ট্ৰাইব্ৰেকাৰৰ সহায়ত লোৱা হয়। ট্ৰাইব্ৰেকাৰৰ সহায়ত 5-4 গ'লৰ ব্যৱধানত খৈৰাবাৰী চিফুং FCয়ে খৈৰাবাৰী FCক পৰাজিত কৰি পৰৱৰ্তী পৰ্যায়ত প্ৰৱেশ কৰে। আনহাতে একেদিনাই জাৰগাঁও লৰ্ড ইউনাইটেড FC আৰু ভেৰগাঁও FCৰ মাজত দ্বিতীয়খন খেল অনুষ্ঠিত হয়। ভেৰগাঁও FCয়ে জাৰগাঁও FCক ট্ৰাইব্ৰেকাৰৰ সহায়ত 5-4 গ'লৰ ব্যৱধানত পৰাজিত কৰি পৰৱৰ্তী পৰ্যায়লৈ অগ্ৰগতি লাভ কৰে। খেলৰ পূৰ্বে 5গৰাকী বৰেণ্য ব্যক্তিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। চাৰগাঁও বৃহৎ চাৰগাঁও অঞ্চলৰ সমাজ গঢ়োতা অঞ্চলৰ পথ প্ৰদৰ্শক আৰু ঝাৰগাঁও অঞ্চলত থকা বিভিন্ন ৰাজহুৱা অনুষ্ঠানসমূহৰ প্ৰতিষ্ঠাপক প্ৰয়াত ৰামেশ্বৰ শৰ্মা, নজল চন্দ্ৰ চহৰীয়া, ভদ্ৰকান্ত শইকীয়া, বাবুলাল চৌধুৰী আৰু বানেশ্বৰ ডেকাৰ সোঁৱৰণত আজি ঝাৰগাঁও আঞ্চলিক প্ৰগতি সংঘই পৰিচালনাত আৰু পৰিয়ালসমূহৰ সহযোগত আমি আজি ঝাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ফুটবল টুৰ্ণামেণ্ট এই বৰ্ষৰ পৰা আমি আৰম্ভ কৰিছোঁ। আৰু এই ফুটবল টুৰ্ণামেণ্টৰ আজিৰ প্ৰথম উদ্বোধনী দুখন খেল ইতিমধ্যে আমাৰ অনুষ্ঠিত হৈছে। আৰু এই দুখন খেলত উদ্বোধক হিচাপে আমি প্ৰথম আৰম্ভণি খেলৰ উদ্বোধক হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ MCLA ভৱেন্দ্ৰ চন্দ্ৰ বড়ো ডাঙৰীয়া। তেখেতে সুন্দৰভাৱে আজি অনুষ্ঠান আমি উদ্বোধন কৰি খেলসমূহ পৰিচালনা কৰাত তেওঁলোকে সহায় কৰিলে। আৰু ইয়াৰ আগত প্ৰথম কাৰ্যসূচী হিচাপে প্ৰয়াত ব্যক্তিসকলৰ সোঁৱৰণত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছিলোঁ। আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি মুখ্য শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ কাৰণে ঝাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰা শ্ৰদ্ধাৰ ভূমিধৰ চহৰীয়া ছাৰক আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেতে আহি কাৰ্যসূচী ৰূপায়ণ কৰিছিলে আৰু গোটেই সংঘৰ লগতে সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজে ইয়াত সহায় সহযোগিতা আমাক আগবঢ়াইছে। আমি সকলোকে অহা দিনকেইটাত যিকেইখন খেল আমাৰ অনুষ্ঠিত হ'ব এই খেলসমূহত সকলো ক্ৰীড়াপ্ৰেমী ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছোঁ। আমাৰ প্ৰগতি সংঘই এটা মানে সিদ্ধান্ত ল'লে যে আমি বৰেণ্য 5গৰাকী ব্যক্তিৰ সোঁৱৰণত এখন ফুটবল খেলা আমি পাতিব খোজোঁ। তেনেকুৱা ক্ষেত্ৰত আপোনাৰ পৰিয়াল হিচাপে আপোনালোকে কি মতামত দিয়ে? তেতিয়া আমি কৈছোঁ এইটো খুব ভাল কথা। যি 5গৰাকী বৰেণ্য ব্যক্তিক এই অঞ্চলৰ ৰাইজে শ্ৰদ্ধা কৰিছে, এই অঞ্চল গঢ়াৰ ক্ষেত্ৰত যিখিনি তেওঁলোকে প্ৰভূত অৰিহণা যোগাইছিল, তেনেকুৱা ক্ষেত্ৰত যদি ৰাইজে যদি তেওঁলোকৰ স্মৃতি যদি পুনৰ সোঁৱৰণ কৰিব বিচাৰে বা এই অঞ্চলটোক যদি তেওঁলোকৰ স্মৃতি বিজড়িত কথাখিনি যদি নতুন প্ৰজন্মৰ আগত দাঙি ধৰিব খোজে তেতিয়াহ'লে এই খেলাখন অৱশ্যে খুবেই সুন্দৰ হ'ব। তেনেকুৱা ক্ষেত্ৰত আমি যিখিনি সহায় কৰিব পাৰোঁ শাৰীৰিকভাৱে, কায়িকভাৱে, আৰ্থিকভাৱে আমি যিখিনি পাৰোঁ আমি সেইখিনি সহায় কৰিম। আৰু তেনেধৰণে আমি প্ৰতিশ্ৰুতি দিছিলোঁ আৰু সেই মৰ্মে আজি ৰাতিপুৱা যিটো স্মৃতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈছিলে তাত আমি উপস্থিত আছিলোঁ। ক্ষেত্ৰত ক্ৰীড়া আৰু সাংস্কৃতিক দিশত যদি এটা অঞ্চল পিছ পৰি থাকে তেতিয়াহ'লে নতুন প্ৰজন্মই আচলতে কোনো কথা শিকিব নোৱাৰে। আৰু আমাৰ মাজত যিটো শান্তি সম্প্ৰীতি ঐক্য বান্ধোন, এই বান্ধোনটো আচলতে মানুহৰ মাজত নাথাকে। এতিয়া আমি ভাবিছোঁ ঝাৰগাঁও অঞ্চলৰ মাজত যে সম্প্ৰীতি মিলা প্ৰীতি অটুট যাতে থাকে, ঝাৰগাঁও অঞ্চলটো যাতে সকলো দিশতে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আমি পাৰ্য মানে ঝাৰগাঁও অঞ্চলটো আগুৱাই লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ। আৰু সেই ক্ষেত্ৰত আমি সকলোৱে একমত আৰু আমি পৰিয়াল হিচাপে আমি যিখিনি পাৰিছোঁ সহায় কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ অনাগত ভৱিষ্যতত যিকেইখন খেল হ'ব সেই খেলত সকলো ক্ৰীড়াপ্ৰেমী ৰাইজৰ আমি সহযোগিতা আগবাঢ়িছোঁ।